নমস্কাৰ আজি হৈছে 21 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটা খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ SBI লাখ লাখ গ্ৰাহকৰ বাবে আহি পৰিছে ভাল খবৰ ঘৰতে বহি প্ৰদান কৰক ডিজিটেল জীৱন প্ৰমাণপত্ৰ SBI লাখ লাখ গ্ৰাহকৰ বাবে আহি পৰিছে ভাল খবৰ আমি খবৰটো জনাইছো যে SBI গ্ৰাহকসকলৰ বাবে আনিছে বৃহৎ সুবিধা এতিয়াৰ পৰা ঘৰতে বহি দিব পাৰিব ডিজিটেল জীৱন প্ৰমাণপত্ৰ পেনচনাৰ সকলৰ বাবে SBI আনি লৈ আহিছে এই ভাল খবৰটো লাইভ সাৰ্টিফিকেটৰ বাবে এতিয়াৰ পৰা বেংকত হাৰি পতাৰ প্ৰয়োজন নাই নথিপত্ৰৰ কোনো প্ৰয়োজন নাই ঘৰতে বহি আপুনি অনলাইনতে দিব পাৰিব জীৱন প্ৰমাণপত্ৰ আৰু কি দৰে অনলাইনত দিব আপুনি এই প্ৰমাণপত্ৰ আমি সবিশেষ জনাই যাম কেনেদৰে আপুনি কাম কৰি যাব প্ৰথমে আপুনি গুগল প্লে ষ্টৰত গৈ আধাৰ ফেচ আইডি এপ্লিকেশন ডাউনলোড কৰক আৰু ইয়াৰ পিছত গুগল প্লে ষ্টৰ অথবা এপ ষ্টৰৰ পৰা জীৱন প্ৰমাণপত্ৰ নামৰ আন এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব তাৰ পিছত দুটা এপ্লিকেশন ইনষ্টল কৰাৰ পিছত জীৱন প্ৰমাণপত্ৰ এপ্লিকেশনটো আপুনি খুলি ল'ব আৰু অপাৰেটৰ অথেন্টিকেশন গৈ আপুনি এই অপশনটোত গৈ আধাৰ নম্বৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি সন্নিবিষ্ট কৰক আৰু সকলো তথ্য শুদ্ধকৈ দিয়াৰ পিছত সাবমিট বাটনত ক্লিক কৰক আৰু ইয়াৰ পিছতে আপোনালৈ আহিব এটা ওৱান টাইম পাছৱৰ্ড অৰ্থাৎ OTP আৰু OTP সন্নিবিষ্ট কৰাৰ পিছতে আধাৰত থকা মতে পেনচনাৰৰ নাম আপুনি লিখিব লাগিব আৰু ইয়াৰ পিছত চেক বক্সত ক্লিক কৰি স্ক্যানত ক্লিক কৰিব লাগিব আৰু এইখিনি কৰাৰ পিছতে আপোনাৰ ফেস স্ক্যানৰ অনুমতি বিচাৰিব আৰু আপুনি ইয়েস অপশনত ক্লিক কৰিব লাগিব আৰু সম্পূৰ্ণৰূপে ফেস স্ক্যান হোৱাৰ পিছত প্ৰসিড বাটনত আপুনি ক্লিক কৰিব লাগিব আৰু যাৱতীয় এই কাম সম্পন্ন কৰাৰ পিছতে আইডি আৰু PPO নম্বৰৰ সৈতে DLC জমা হ'ব বুলি আপুনি দেখা পাব আৰু একেবাৰে শেষত jivanpraman.gov.in ত গৈ আপুনি প্ৰমাণপত্ৰ ডাউনলোড কৰি ল'ব পাৰিব এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো আহি গ'ল এক্সিট পোল কি হ'ব ৰাজ্যৰ 5টা সমষ্টিৰ ফলাফল ঝাৰখণ্ড মহাৰাষ্ট্ৰত বিজেপি চৰকাৰ আহি গ'ল এক্সিট পোল ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ এক্সিট পোলত প্ৰকাশ পাইছে এই তথ্য ঝাৰখণ্ডত বিজেপিৰ অনুপ্ৰৱেশৰ ইচ্ছুৱে সফলতা দিয়াৰ ইংগিত পোৱা গৈছে আৰু মহাৰাষ্ট্ৰত মহাবিকাশ আঘাৰীক জনতাই সুযোগ নিদিয়াৰ ইংগিত আৰু মাৰ্চাইজ এক্সিট পোলৰ মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আৰু বিজেপিৰ 150ৰ পৰা 170খন আৰু কংগ্ৰেছৰ 110ৰ পৰা 130খন আসন পোৱাৰ সম্ভাৱনা আৰু পি মাৰ্কিউ এক্সিট পোলৰ মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বিজেপিয়ে লাভ কৰিব 137ৰ পৰা 157খন আসন আৰু কংগ্ৰেছে লাভ কৰিব 126ৰ পৰা 146খন আসন আৰু CNN নিউজ 18ৰ সমীক্ষা মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বিজেপিয়ে লাভ কৰিব 154খন আসন আৰু কংগ্ৰেছে লাভ কৰিব 128খন আৰু অন্যান্য প্ৰাৰ্থী লাভ কৰিব 6খন আসন আৰু ছায়াংকা এষ্টাইজিন্সৰ মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বিজেপি লাভ কৰিব 152ৰ পৰা 160খন আসন আৰু কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হ'ব 130ৰ পৰা 138খন আসন আৰু মাৰ্চাইজ এক্সিট পোলৰ মতে এইবাৰ ঝাৰখণ্ডত JMMৰ পৰা আমি খবৰ জনাইছো অবিশেষ যে বিজেপি মিত্ৰজোঁটে ঝাৰখণ্ডত লাভ কৰিব 42ৰ পৰা 47খনকৈ আসন আৰু ঝাৰখণ্ডত 25ৰ পৰা 30খন আসন লাভ কৰিব JMM প্লাছ কংগ্ৰেছে এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো অহা জানুৱাৰী মাহত মুকলি কৰা হ'ব CM হেল্পলাইন নম্বৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে আপুনি দিব পাৰিব অভিযোগ এটা ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক যে ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অহা জানুৱাৰী মাহতে মুকলি হ'বগৈ CM হেল্পলাইন নম্বৰ আৰু ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ বাবে মুকলি কৰা হ'ব লেণ্ড লাইন নম্বৰ আৰু হোৱাটছএপ নম্বৰ মুকলি কৰিব ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে আপুনি দিব পাৰিব অভিযোগ আৰু পৰ্টেল যোগেও অভিযোগ প্ৰদানৰ ব্যৱস্থা কৰিব ৰাইজৰ বাবে আৰু আপোনাৰ অভিযোগৰ ভিত্তিত লোৱা হ'ব বিহিত ব্যৱস্থা ফেচবুক লাইভত ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো
মুখ্যমন্ত্ৰী বিশেষ বৃত্তি লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি 2017ৰ অধীনত প্ৰদান কৰা টাৰ্ম ডিপজিটসমূহ পৰিপক্ক হৈছে। শীঘ্ৰেই শিক্ষাৰ্থীসকলে লাভ কৰিব এই ধন। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে লৈছে এই ডাঙৰ সিদ্ধান্ত। বৃত্তিপ্ৰাপ্ত শিক্ষাৰ্থীসকলে নিজ নিজ জিলাৰ HDFC বেংকত জমা দিব লাগিব টাৰ্ম ডিপজিটসমূহ আৰু অহা 1 ডিচেম্বৰৰ পৰা বেংকত জমা কৰিব পাৰিব এই টাৰ্ম ডিপজিটসমূহ। আৰু শিক্ষাৰ্থীসকলে বেংকত জমা দিবলগীয়া নথিসমূহ হৈছে, আমি সবিশেষ জনাইছোঁ যে কি নথিপত্ৰ বেংকত জমা দিব লাগিব। টাৰ্ম ডিপজিট, বেংক একাউণ্ট আৰু মোবাইল নম্বৰৰ লগতে আধাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স, ভোটাৰ কাৰ্ড, জব কাৰ্ড। আনহাতে ছাত্ৰ ছাত্ৰীসকলে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি জমা দিব লাগিব বেংকত আৰু বেংকৰ নাম, একাউণ্ট নম্বৰ আৰু IFC কোড জমা দিব লাগিব শিক্ষাৰ্থীসকলে। আৰু শিক্ষাৰ্থীসকল নাবালক হ'লেও অভিভাৱকসকলৰ নথি জমা দিব লাগিব।